হয় হিমাশ্ৰী চাওক যে ২৪,০০০তকৈও অধিক ভোটত জয়ী হৈছে জয়প্ৰকাশ দাস আৰু জয়প্ৰকাশ দাসৰ যি আশা আছিল যে এজন বিধায়ক হৈ নাওবৈচা সমষ্টিৰবাসীৰ বাবে কাম কৰা সেয়া যেন তেওঁ সফলতাৰ মুখ দেখিছে। প্ৰথমে আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ। বহুত কষ্ট আপোনাৰ, তাৰপিছত জয়ৰ মুখ দেখিছে। নহয়, ভগৱান ৰামৰোতো 14 বছৰ বনবাসত আছিলে আৰু মোৰো বনবাস আছিলে। বনবাস শেষ হ'ল আৰু মই যোৱাবাৰ কাউণ্টিঙত যোৱাৰ আগতে কৈ গৈছোঁ যে মোৰ বনবাস শেষ হৈছে, ৰাইজে মৰম কৰিছে আৰু মোক ৰাইজে মানে মই হাৰিছিলোঁ যদিও মোক ৰাইজে মৰম কমাই দিয়া নাছিলে। প্ৰথমবাৰ মই ৪১,০০০ ভোট পাইছিলোঁ, ছেকেণ্ডবাৰ 67,000 ভোট পাইছিলোঁ, এইবাৰ মই 87,000 ভোট পাইছোঁ। যোৱাবাৰো আমি দেখিছিলোঁ খুব কম ভোটত আপুনি পৰাজয় বৰণ কৰিছিলে। নহয়, যোৱাবাৰ কম ভোটত পৰাজয় বৰণ কৰিছিলোঁ, কিন্তু এইবাৰ ৰাইজে হিয়া উজাৰি যাতে কম ভোটত ইফাল সিফাল হ'ব নোৱাৰে পূৰা হিয়া উজাৰি দিছে আৰু মই নাওবৈচাবাসী ৰাইজ, লখিমপুৰবাসী ৰাইজক হৃদয়ৰ পৰা ধন্যবাদ জনাইছোঁ, সেৱা জনাইছোঁ আৰু মোক এইটো সুযোগ দিয়াৰ কাৰণে। মই আপোনালোকক কথা দিছোঁ যে আপোনালোকে বেয়া পোৱা কাম এটাও মই নকৰোঁ আৰু যি কৰিম খুব ভাল কাম কৰিম আৰু ৰাইজৰ কাম কৰিম। আৰু মই জনাইছোঁ ৰাইজক যে কংগ্ৰেছেই হওক, বিজেপিয়েই হওক, অসম গণ পৰিষদেই হওক, গণশক্তিয়েই হওক, যিয়েই নহওক, নাওবৈচাবাসী ৰাইজ বা লখিমপুৰৰ ৰাইজ যিজনেই মোৰ ওচৰলৈ সহায় বিচাৰি আহে মই তেখেতলোকক সহায় কৰিবলৈ চেষ্টা কৰিম। কাৰণ মই জানিছোঁ যে মোক বহু মানুহে মোক মৰম আৰু আশীৰ্বাদ দিছে, নহ'লে ইমান যুদ্ধৰ পাছতো মাননীয় মুখ্যমন্ত্ৰী দুবাৰ আহিলে মোৰ সমষ্টিলৈ, অৰুণাচলৰ মুখ্যমন্ত্ৰী আহিলে, JP নাড্ডা ডাঙৰীয়া আহিলে, ৰণোজ দা আৰু প্ৰধান দাইটো ইয়াত আৰু বাহৰে পাতি ল'লে আৰু আমাৰ অতুল বৰা ডাঙৰীয়াও আহিলে। তাৰ পাছতো যে ৰাইজে মোক এনেকৈ হিয়া উজাৰি মৰম দিলে তাৰ কাৰণে মই ৰাইজৰ ওচৰত চিৰ ঋণী, চিৰ কৃতজ্ঞ আৰু নিশ্চিতভাৱে ৰাইজক মই কথা দিছোঁ যে ভাল কাম কৰিম আৰু আপোনালোকে মোক লৈ গৌৰৱ অনুভৱ কৰিব। ৰাইজৰ যিখিনি মৰম সেয়া জয়প্ৰকাশ দাস হিচাপে পাইছে নে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে পাইছে আপুনি? দুয়োটাই আছে, কংগ্ৰেছ বুলিও আছে, জয়প্ৰকাশকো অলপ মৰম কৰে আৰু সেইটো ৰাইজে দিছে আৰু মৰমটো। আৰু যিখিনি ভাবিছিলোঁ মানে তাতকৈ অলপ বেছিকৈ পাইছোঁ, সেইকাৰণে ভাবিছোঁ যে মৰমটো যথেষ্ট আছে। নাওবৈচা সমষ্টিত পূৰ্বৰ বিধায়ক ভৰত নৰহ ডাঙৰীয়া আছিলে, তেওঁ কোনো কাম কৰা নাই বুলি, কাৰণ তেওঁ কংগ্ৰেছী বিধায়ক আছিলে। গতিকে সেই ৰাইজৰ যিখিনি ক্ষোভ আছে সেই ক্ষোভখিনি আপুনি কেনেদৰে আঁতৰাব, কাৰণ আপুনি বিৰোধী এতিয়া যিহেতু? নাওবৈচা আগৰ নাওবৈচাটো এতিয়া নাওবৈচাটো নিমিলে। আৰু মই আগতে কৈছোঁ যে এইটো লখিমপুৰ সমষ্টিও এটা পাৰ্ট আছিলে আৰু ঢকুৱাখানাও পাৰ্ট আছিলে, বিহপুৰীয়াও পাৰ্ট আছিলে, কিন্তু ব্লেমটো অকল ভৰত নৰহ ডাঙৰীয়াকে দিয়া হ'ল। এইটো দায়িত্ব মানৱ ডেকাৰো আছিলে বা নৱদাৰো আছিলে বা অমীয় ভূঞাৰো আছিলে বা চৰকাৰখনো আছিলে। মই এতিয়া এটাই অনুৰোধ কৰিছোঁ যে কি কয় ভৰত নৰহ ডাঙৰীয়াৰ স্বাস্থ্যৰ অলপ সেইখিনিখনত বেয়া হৈছিলে, সেইকাৰণে মই যিমান পাৰোঁ ৰাইজৰ হৈ কৰিম আৰু সেই পৰিৱেশটো নাহে আৰু ৰাইজে গমেই পাব। ৰাইজৰ হৈ মাত মাতিব লাগে। মই ৰাইজৰ মাত মাতিবলৈ যাওঁতে বিধানসভাত মই যিখিনি সহযোগ উত্থাপন কৰিব লাগে উত্থাপন কৰিম। বিৰোধী হিচাপে আপুনি বহুত বছৰ ধৰি কংগ্ৰেছ কৰিলে আৰু এতিয়া আপুনি বিৰোধী এজন বিধায়ক হ'ল, গতিকে বিৰোধী বিধায়কজনে ভাবিছেনে যে কংগ্ৰেছে যিমান ফলাফল ভাল দেখাব লাগিছিলে সিমান ফলাফল হোৱা নাই চাগে? আমিতো আশাটো কৰিছিলোঁ বহুতখিনি, কিন্তু ৰাইজে ৰজা, ৰাইজে আমাক এইবাৰ দিয়া নাই আৰু আগতেও ৰাইজে আমাক দিছিলে, এতিয়া ভৱিষ্যতেও ৰাইজে দিব। ৰাইজে ৰজা, ৰাইজে জনাৰ্দন, তেখেতলোকৰ যি নিৰ্দেশ দিয়ে সেই নিৰ্দেশটো আমি পালন কৰিব লাগিব। সেইকাৰণে আমি আজি তাৰিখত ৰাইজে যি নিৰ্দেশ দিছে সেই নিৰ্দেশ আমি শিৰত লৈ আগবাঢ়িম আৰু ৰাইজে যিহেতু আমাক কৈছে যে তোমালোক বিৰোধীত বহা, আমি বহিম আৰু ৰাইজৰ কথাখিনি আমি সদনৰ মজিয়াত সহযোগ উত্থাপন কৰিম, এইটোৱে আমাৰ কথা। বিৰোধীৰ এজন বিধায়ক হৈ আপুনি ভাবেনে যে চৰকাৰৰ যিখিনি পাবলগীয়া থাকে বিধায়ক এজনে সেইখিনি আপুনি উলিয়াই আনি নাওবৈচা সমষ্টিবাসী উন্নয়ন কৰিব? মই চেষ্টা কৰিম। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ক'ম, বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয়টো আমাৰ নাওবৈচাত 100 কোটি টকা দিম বুলি ৰাইজক কৈ গৈছে নিৰ্বাচনী ভাষণ। মই কৈছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ক যে আপুনি 100 কোটি টকা দিয়ক, আপোনালোকেই কামখিনি কৰাওক, কিন্তু ৰাইজৰ কাম কৰক। মোক নামটো নালাগে, কিন্তু ৰাইজৰ কামখিনি আপোনালোকে কৰি দিব, কাৰণ আমাৰ অঞ্চলটো বহুত পিছপৰা। আৰু সহানুভূতিৰ দৃষ্টিৰে চাওক, আমাৰ ইয়াত মিচিং মানুহ আছে, মুছলমান অঞ্চলবিলাকতো ৰাস্তা পথবিলাক বনাই দিয়ক, আমাৰ হিন্দু অধ্যুষিত এৰিয়াবিলাকৰ ৰাস্তা পথ বনাই দিয়ক, পূব তেলাহীত এখন দলং দিয়ক, গুণাসুঁতি পূব তেলাহী যিখিনি আছে, আমাৰ সোণাপুৰ, আমাৰ BMP বা পাভ যিবিলাক মুছলিম বুলিয়ে তেখেতলোকক কাম নকৰাকৈ নাথাকিব, কাৰণ তেখেতলোকেও টেক্স দিয়ে যিহেতু, নহয় জানো?
তেখেতলোকেও টেক্স দিয়ে, সেয়া টেক্স দিয়ে কাৰণে তেখেতলোকৰ কামখিনি কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। অৱশ্যে সমষ্টিটোত বিশেষতঃ বান গৰাখহনীয়াৰ সমস্যা বহুত আছে, কাৰণ আপোনাৰ যিটো অঞ্চল আপোনাৰ ঘৰৰ পৰা নাতি দূৰতে সোৱণশিৰিৰ সেই গৰাখহনি আছে, সেই সমস্যাবিলাক যেনেকৈ চৰকাৰে কৈছে সমাধান কৰিম, কিন্তু সেয়া হোৱা নাই। সেই ক্ষেত্ৰত আপুনি কি কৰিব? এইটো আপুনিয়ে কৈছে হোৱা নাই বুলি, সেইকাৰণে মই কৈছোঁ যে মই আগৰ পৰা চিঞৰি আছোঁ। আগতে যেতিয়া সদনৰ বাহিৰত চিঞৰিছিলোঁ, এতিয়া সদনৰ ভিতৰত চিঞৰিম। এইটো মানে ৰাইজেতো সেইকাৰণে হয়তো মোক পঠাইছে। ৰাইজৰ অধিকাৰ আপুনি আজৰি আনিব পাৰিব? নিশ্চিতভাৱে মই চেষ্টা কৰিম। ৰাইজৰটো ৰজা, ৰাইজৰ কথা কিন্তু চৰকাৰে শুনিবই লাগিব। সেইকাৰণে বিৰোধী বিধায়ক হ'লে বুলি যে নুশুনিব, সেইটো হ'ব নালাগে। মই মাননীয় মুখ্যমন্ত্ৰী মোলৈ অনুৰোধ কৰিম যে ৰাইজেতো তেখেতক মৰম কৰিছে, আশীৰ্বাদ কৰিছে। এইবাৰ আমি বিৰোধীত থাকিলেও আমাক তেখেতে মাহীয়া দৃশ্যে চাব নালাগে। আমাকো সকলোকে ৰাইজে যিহেতু ৰাইজ, তেখেত সকলোৰে মুখ্যমন্ত্ৰী, আমাৰো মুখ্যমন্ত্ৰী হ'ব আৰু ৰাইজৰ বিৰোধীৰ মুখ্যমন্ত্ৰী হ'ব, নাওবৈচাৰ মুখ্যমন্ত্ৰী। সেইকাৰণে সকলোকে তেখেতে সমদৃষ্টিৰে চাওক। তেখেতকতো মৰম কৰিছে ৰাইজে এতিয়া এইবাৰ, সেইকাৰণে তাৰ বিষয়ে আৰু ভাল কাম কৰক বুলি আশা ৰাখিছোঁ। শেষত আপোনাক সুধিব বিচাৰিছোঁ, সেই মুহূৰ্তটো চাগে বহুত আৱেগিক এটা মুহূৰ্ত আছিলে, কাৰণ আপুনি আপোনাৰ গাঁৱত যেতিয়া ভাষণ দিছিলে আমি দেখিছিলোঁ যে আপোনাৰ চকুলো ওলাইছিলে। গতিকে সেই মুহূৰ্তৰ আৱেগিক এটা মুহূৰ্ত আছিলে আপোনাৰ জয়ী হোৱাৰ পিছত। মই নাজানো এইবাৰ ভগৱানে কিবা এটা শক্তি দিছে নেকি, ভাষণ দিলেই চকু পানীটো ওলাই যায়, মানে নিজে নিজে হয়। মই ভবাও নাই, পাছত ভবাৰে মই দেখোন চকু পানী ওলাই গ'ল। মানে মোৰ যিটো ধাৰণা ইলেকশ্যনৰ পাছত, এই গোটেই বস্তুটো ভগৱানে মানে প্লেন কৰি ভগৱানে কৰিছে। মই দুবাৰ হাৰাৰ পাছত মোৰ মানে এনেকুৱা এটা হৈছিলে, ৰাজনীতি নাই নেকি কপালত, সেই বুলি ভাবিছিলোঁ। মই দোকান চোকানে খুলিছিলোঁ। মোহভংগ হোৱা নাছিলে, ভাবিছিলোঁ নাই, ভগৱানে দিয়া নাই, কপালত নাই বুলি ভাবিছিলোঁ। আৰু বহুতে হাঁহিব ল'লে ফেচবুকে দুবাৰ হাৰিলে বুলি। তথাপিতো কামখিনি কৰি গৈছিলোঁ। কিন্তু আকৌ যে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি এটা বেলেগ সমষ্টিত কাম কৰিবলৈ পাম, সেইটো ভবা নাছিলোঁ মই। সেইটো ঈশ্বৰৰ ইচ্ছাৰ বিপৰীতেতো একো নহয়, সেইটো ঈশ্বৰৰ ইচ্ছা আছিলে আৰু এই ইচ্ছাটো আজি সত্যলৈ প্ৰমাণিত হ'ল। আৰু যি ভাষণ দিয়া কথা কৈছে, ভাষণটো মই দিওঁতে কিন্তু অকল আমাৰ গাঁৱতহে আপুনি লাইভ দেখিলে, য'তেই যাওঁ ত'তে চকু পানীটো ওলাই যায়। সেইটো মোৰ নোলায়, মইতো ভবা নাই মই চকু পানী ওলাব লাগে বুলি, কিন্তু অট'মেটিক ওলাইছে। নিশ্চিতভাৱে ভগৱানৰ কিবা এটা অৱদান আছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ। এয়া হৈছে নাওবৈচাৰ কংগ্ৰেছৰ প্ৰাৰ্থী, বৰ্তমানৰ বিধায়ক জয়প্ৰকাশ দাস। তেওঁ ইতিমধ্যে কৈছে যে সদনত যিসমূহ বিষয় আছে বা নাওবৈচা সমষ্টিৰ যিখিনি সমস্যা আছে, সেই সমস্যাসমূহ তেওঁ সদনত উত্থাপন কৰিব আৰু ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰাৰ বাবে তেওঁ চেষ্টা অব্যাহত ৰাখিব। নীলপৱন, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।